ফলাফলত আমাৰ 10 গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে গতিকে 10 গৰাকী প্ৰাৰ্থীয়ে বিশেষকৈ আমাৰ পুৰুষ প্ৰাৰ্থী আমাৰ 3 জন আছে আৰু 7 জন আমাৰ মহিলা প্ৰাৰ্থী এইবাৰ চৰকাৰৰ যি আমাৰ পঞ্চায়তৰ সংৰক্ষণ ব্যৱস্থা আমাৰ সভাপতি পদটো মহিলাৰ বাবে সংৰক্ষণ হৈ আছে গতিকে আমি এই ক্ষেত্ৰত আমাৰ যিসকল আমাৰ নৱনিৰ্বাচিত মহিলা সদস্য আছে সেইসকলৰ ভিতৰত আমি আচলতে ৰাইজৰ আমি চাব লাগিব আমাৰ পঞ্চায়তখনত যাতে যিগৰাকী আমি মহিলাই এই পঞ্চায়তখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা নেতৃত্বসুলভ দিশেৰে মানে পঞ্চায়তখনকো নেতৃত্ব দিব লাগিব গোটেই পঞ্চায়তখনৰ ৰাইজৰ হকেও কাম কৰিব লাগিব কাৰণ পঞ্চায়তখনৰ ওপৰত পঞ্চায়তখনৰ ৰাইজৰ যথেষ্ট নিৰ্ভৰ কৰে ৰাইজে মানে বিভিন্ন পঞ্চায়তখনত সভানেত্ৰী হোৱাৰ যিগৰাকী ব্যক্তি পুৰুষেই হওক বা মহিলাই হওক তেখেতৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে আৰু বিশেষকৈ চৰকাৰে পঞ্চায়তলৈ অনাগত সময়ত যথেষ্ট ধৰণে পৰিকল্পিত ৰূপত বিভিন্ন কাম আগবঢ়াই দিব গতিকে সেই দিশসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিগৰাকী আমাৰ প্ৰাৰ্থীয়ে মই নেতৃত্ব ল'ব পাৰিব বুলি ভাবিম তেনেগৰাকী ব্যক্তিতে আমি আগবঢ়াই দিবলৈ নামচুঙিবাসী ৰাইজক মানে পৰামৰ্শ আগবঢ়াম কিন্তু এই ক্ষেত্ৰত আপুনি কোৱাৰ দৰে আমাৰ 2 নং বগাৰগাঁও ৱাৰ্ডৰ যিগৰাকী প্ৰাৰ্থী সেই ৰিম্পী হাজৰিকা আমি ৰিম্পী হাজৰিকা প্ৰকৃততে এগৰাকী শিক্ষিতা আমাৰ বোৱাৰী তেওঁ আমাৰ স্নাতক ডিগ্ৰী প্ৰাপ্ত আৰু লগতে তেওঁ স্কুলীয়া জীৱনৰ পৰাই আৰু কলেজীয়া জীৱনতো মানে তেখেতে নেতৃত্বসুলভ গুণেৰে ছাত্ৰ একতা সভাকে ধৰি সেই সমূহত জড়িত হৈ আছে আৰু গাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো তেখেতে জড়িত হৈ আছে গতিকে সেই দিশেৰে তেখেত সভাপতিৰ কাৰণে মই তেখেত হয়তো উপযুক্ত হ'ব বা নহ'ব সেই কথাটো ৰাইজৰ বিবেচনাত আহিব কিন্তু মই দেখো তেখেতো মানে সভাপতি পদৰ বাবে এগৰাকী উপযুক্ত মানে দাবিদাৰ হ'ব পৰা মানে প্ৰাৰ্থী হয় এই ক্ষেত্ৰত মই ৰিম্পী হাজৰিকা এই যে সভাপতি পদটি পাব বা সভাপতি হ'ব এইটো মোৰ পোনপটীয়া প্ৰশ্ন নহয় বা মই পোনপটীয়াকে কৈ দিব নোৱাৰো কিন্তু মানে আমাৰ বিশেষকৈ যিটো পঞ্চায়তী ৰাজৰ এইবাৰ ব্যৱস্থা এই ব্যৱস্থাটোত আমাৰ ৱাৰ্ড সদস্যসকলৰ ওপৰত এই গোটেই কথাটো নিৰ্ভৰ কৰিব গতিকে ৱাৰ্ড সদস্যসকলৰ ভিতৰৰ পৰাই ৰিম্পী হাজৰিকা যদি তেখেতসকলে উপযুক্ত বুলি বিবেচনা কৰে গতিকে ৰিম্পী হাজৰিকাক তেখেতসকলে আগবঢ়াই দিব আৰু সেই হয়তো ৰিম্পী হাজৰিকাৰ নামটো এই ৱাৰ্ড সদস্যসকলৰ ভিতৰত তেখেতসকলেও হয়তো বিবেচনা কৰি দেখিছে যে ৰিম্পী হাজৰিকা এগৰাকী উপযুক্ত প্ৰাৰ্থী হ'ব মানে সভাপতি পদৰ দাবিদাৰ হ'ব পৰা মানে প্ৰাৰ্থী গতিকে সেইকাৰণে ৰিম্পী হাজৰিকাৰ নামটো এটা চৰ্চাত আহিছে গতিকে চৰ্চাত অহা কথাটো আপুনিও কৈছে মই তাৰ বাবে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছো জয় জয়তে আজি যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি নিষ্ঠা আৰু আশ্বাস দেখুৱাই তিতাবৰবাসী ৰাইজে মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু কেন্দ্ৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি যি বিশ্বাস আৰু আশ্বাস দেখুৱাই আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থীক মৰম দেখুৱাবলৈ সক্ষম হ'ল তাৰ বাবে আমি তিতাবৰবাসী ৰাইজক প্ৰথমতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই যি 83 নং নামচুঙি গাঁও পঞ্চায়ত এই 83 নং নামচুঙি গাঁও পঞ্চায়তত মোৰ 10 গৰাকী আমাৰ দলীয় সমৰ্থিত যিগৰাকী ৰাইজৰ মনোনীত প্ৰাৰ্থী এই ৰাইজৰ মনোনীত প্ৰাৰ্থী 10 গৰাকী প্ৰাৰ্থী বিপুল ভোটেৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ 1 নং ৱাৰ্ডত আমাৰ পূৰ্বৰ আমাৰ নামচুঙি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমাৰ দনি দাস ডাঙৰীয়ানী বিপুল ভোটত জয়লাভ কৰিছে একেধৰণে মোৰ 2 নং যি ৱাৰ্ড বগাৰগাঁও এই বগাৰগাঁও ৱাৰ্ডৰ পৰা আমাৰ বোৱাৰী গাঁৱৰে আমাৰ ৰিম্পী হাজৰিকা শইকীয়াই আমাৰ বিপুল ভোটেৰে জয়লাভ কৰিছে একেধৰণে আমাৰ চাহ বাগিচা অঞ্চলৰ কুহুম চাহ বাগিচা অঞ্চলৰ 3 নং ৱাৰ্ডৰ পৰা জেউতি কুৰ্মী আৰু 4 নং ৱাৰ্ডত ধনেশ্বৰী কুৰ্মী আৰু 5 নং আমাৰ বৰবামচুঙি ৱাৰ্ডত স্মৃতি ৰেখা হাজৰিকা আৰু 6 নং পুৰণিচুঙি গাঁৱত আমাৰ পূজা দাস ডাঙৰীয়ানী আমাৰ 7 নং নামচুঙি আমাৰ দুটা খণ্ড আছে 7 নং ৱাৰ্ডত ৰঞ্জিত বৰুৱা আৰু 8 নং ৱাৰ্ডত আমাৰ আমাৰ উদ্যমী যুৱক বিকাশ বৰুৱা আৰু একেধৰণে 9 নং আমাৰ মোহনাটিং ৱাৰ্ডত আমাৰ সেই অঞ্চলৰ এজন বয়োজ্যেষ্ঠ আমাৰ দলৰো এজন আমাৰ সামাজিক ব্যক্তি আৰু সমাজখনৰ প্ৰতি মুহূৰ্ততে
সমাজৰ ব্যক্তিৰ লগত জড়িত হৈ থকা ৰাজেন গঞ্জু ডাঙৰীয়া আৰু 10 নং চুঙি গাঁৱত আমাৰ ৰমিলা নায়ক ডাঙৰীয়ানীয়ে জয়লাভ কৰিছে। গতিকে আমি 10 গৰাকী আমাৰ ৱাৰ্ড সদস্যকে মই বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি তিতাবৰ গ্ৰাম্য মণ্ডল সমিতিৰ সভাপতি হিচাপে তেখেতসকললৈ অভিনন্দন জ্ঞাপন কৰিছো। আৰু ইয়াৰ উপৰিও আমাৰ এই পঞ্চায়তৰে যিগৰাকী আঞ্চলিক সদস্য নমিতা বৰা শইকীয়াই ব্যাপক সংখ্যক বিপুল ভোটেৰে পঞ্চায়তটোত আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে জয়লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এগৰাকী নতুন মুখৰ প্ৰাৰ্থী হিচাপে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱাৰ বাবে নমিতা বৰা শইকীয়াই ৰাইজৰ সমাদৰ লাভ কৰি বিপুল ভোটত জয়লাভ কৰিছে। আৰু তিতাবৰ গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত 83 নং নামচুঙি গাঁও পঞ্চায়তকে ধৰি আৰু আমাৰ 6টা পঞ্চায়ত অন্তৰ্ভুক্ত হৈ জড়িত আছে 6 নং ঠেঙাল জিলা পৰিষদ। এই 6 নং ঠেঙাল জিলা পৰিষদত আমাৰ এগৰাকী নতুন মুখৰ প্ৰাৰ্থী নিৰুপমা গগৈ বাইদেউ। এই নিৰুপমা গগৈ বাইদেৱে আমাৰ বিশেষকৈ ঠেঙাল জিলা পৰিষদটো আমাৰ তিতাবৰৰ ক্ষেত্ৰত এটা অতি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বাবে অতি এটা আমাৰ জনসমৰ্থন পোৱাৰ ক্ষেত্ৰত কষ্টদায়ক আমাৰ জিলা পৰিষদ আছিলে। গতিকে এই জিলা পৰিষদটোত আমি প্ৰায় 5611টা ভোটেৰে আমি ৰাইজৰ সমৰ্থন লাভ কৰি বিপুল ভোটত জয়লাভ কৰিছো। গতিকে নিৰুপমা গগৈ বাইদেউলৈ মই অভিনন্দন জ্ঞাপন কৰিছো। আৰু 6 নং ঠেঙাল জিলা পৰিষদটো জিকোৱাৰ ক্ষেত্ৰত আমাৰ যিসকল দলৰ নেতৃবৃন্দৰ পৰা আমাৰ তৃণমূল পৰ্যায়ৰ বুথৰ পৰা আমাৰ একেবাৰে বুথৰ সভাপতিকে ধৰি বুথ সমিতিৰ তৃণমূল কাৰ্যকৰ্তাই যেনেধৰণে আমাক সহায় সাৰথি আগবঢ়ালে মই প্ৰতিজন আমাৰ দলীয় তৃণমূল পৰ্যায়ৰ কৰ্মীলৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰি পুনশ্চ মই তিতাবৰবাসী ৰাইজক আপোনাৰ এই সংবাদ সেৱাৰ জৰিয়তে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।